সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৩৫তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি আক্ৰাছু একত্ৰিতকৰণ আমাৰ অধিৱেশন অনুষ্ঠিত হৈছিলে। আজি ২৯ তাৰিখে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বহুধা ভাগত বিভক্ত হৈ থকা আক্ৰাছু একত্ৰিতকৰণ হৈছিল। তাতে এখন সুন্দৰ কমিটি গঠন কৰি আজি ৫ আগষ্ট তাৰিখে শপত গ্ৰহণ অনুষ্ঠান প্ৰথমত আমি ৰাতিপুৱাৰ ভাগত অনুষ্ঠিত হৈ যায়। এতিয়া আমাৰ মুকলি সভা। আজি মুকলি সভাত বিশেষকৈ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিকবিদ, শিক্ষাবিদ তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। ভৱিষ্যত কোচ ৰাজবংশী ছাত্ৰ সন্থাই জাতীয় স্বাভিমান অটুট ৰখাৰ কাৰণে যি কৰণীয় সেই কামখিনিত আমাৰ ক'ত অসুবিধা, কিহৰ কাৰণে আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে আৰু ৰাজনৈতিক দলবোৰে আমাক ৰাজনৈতিক পাকচক্ৰত পেলাই আমাক জনগোষ্ঠীটো কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত আমি এইখন মুকলি সভা কেৱল কোচ ৰাজবংশী স্বগোষ্ঠীয় মানুহৰ জৰিয়তে আমি কৰিলোঁ। তাতে আজি আমাৰ এই মুকলি সভাৰ পৰা আমি এটা ৰাস্তা আমি উলিয়াম। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ এই ইছ্যুটো লৈ প্ৰত্যেকটো ৰাজনৈতিক দলে আপোনালোকে দেখিবলৈ পাইছে কেৱল ৰাজনৈতিক পাকচক্ৰত, ৰাজনৈতিক পাছা খেলত আমাক বন্দী কৰি ৰাখে। সেইকাৰণে গোটেইকেইটা আক্ৰাছু আমি একত্ৰিতকৰণ হৈছোঁ, নতুনকৈ আমি সংকল্পবদ্ধ হৈছোঁ, নতুনকৈ সংকল্পবদ্ধ হ'ম। ৰাইজক লগত লৈ, ৰাইজৰ অভিভাৱকত্বতাক আমি লগত লৈ ৰাইজৰ যিখিনি আমাৰ বাচি থকাৰ যি সংগ্ৰাম, স্বাভিমান অটুট ৰখাৰ যি সংগ্ৰাম, সেই সংগ্ৰামখিনি কৰি যোৱাৰ কাৰণে ৰাইজৰ লগত আমি দিহা পৰামৰ্শৰে আমি আগবাঢ়ি যাম। আৰু একেলগে আমি নতুন কমিটিৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই আহ্বান কৰিব বিচাৰিছোঁ, কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়া অসমৰ, এই ভূমিপুত্ৰ খিলঞ্জীয়াসকলক বাৰে বাৰে আপোনালোকে যদি ৰাজনৈতিক প্ৰতাৰণা প্ৰবঞ্চনা কৰিব যদি বিচাৰে তেতিয়াহ'লে কিন্তু অসমখন এদিনত কিন্তু ধ্বংস হৈ যাব। আপুনি যদি সঁচাকৈ অসমখন বচাব খোজে, আপুনি যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক বচাব বিচাৰে তেতিয়াহ'লে প্ৰথমতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক আগত ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। তাৰ কাৰণতে আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ যি দাবী, এই দাবীটো যদি সম্পূৰ্ণ নহয় তেতিয়াহ'লে কিন্তু কোচ ৰাজবংশী জনসাধাৰণ আমি শৃংখলাবদ্ধতাৰে আমি পৰিকল্পিতভাৱে আমি আগবাঢ়ি আহিম ৰাজপথত। আৰু সেই ৰাজপথত ওলাই অহাৰ পিছত কিন্তু এইখন চৰকাৰক যি ব্যৱস্থা কৰিব লাগে তাৰ পলিচি কিন্তু বৰ্তমান আমাৰ হাতত আছে। কাৰণ চৰকাৰৰ পলিচি, চৰকাৰৰ ৰাজনৈতিক এজেণ্ডা আমি বুজি পাইছোঁ, দেখি পাইছোঁ। এইবাৰ আমি শিকি শেষত আমি কোচ ৰাজবংশীসকল, কোচ ৰাজবংশী ৰাইজ, কোচ ৰাজবংশী ছাত্ৰ আমি একত্ৰিত হৈ আমি আমাৰ পলিচি মতে যদি কাম নকৰে এইখন চৰকাৰক খল ঠেকত পেলোৱা, এইখন চৰকাৰক উফৰাই পেলোৱাৰ যিখিনি কৰণীয় সেই কামখিনি কিন্তু ৰাইজৰ দিহা পৰামৰ্শ মিলি কিন্তু আমি কৰি যাম। লগতে এটা কথা ক'ব বিচাৰোঁ, কোচ ৰাজবংশী ছাত্ৰ সন্থা কোচ ৰাজবংশীসকলৰ জাতীয় সংগঠন, এই জাতীয় সংগঠনক লৈ যাতে কোনেও যাতে ব্যক্তিগত মুনাফা লাভালাভৰ ক্ষেত্ৰত যাতে ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে দুজনমান ব্যক্তি আমাৰ ইয়াত অন্তৰ্ভুক্ত হোৱা নাই। সেই দুজনমান ব্যক্তিকো আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। ৰাইজকো এটা কথা কৈছোঁ কি, কোচ ৰাজবংশী ছাত্ৰ সন্থা বহুত কষ্টৰ ফলত একত্ৰিত কৰিছে। একত্ৰিতকৰণ কমিটিয়ে আজি 11জনীয়া কমিটিখন এবছৰ অতিক্ৰম কৰিলে। পুনৰ যাতে কোচ ৰাজবংশী ছাত্ৰ সন্থাক মানুহ ভোট বিভাজিত কৰি নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে যাতে কাম কৰিব নোৱাৰে, তাৰ কাৰণে ৰাইজকৰ দৃষ্টিগোচৰ ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সমাগত বিটিআৰ নিৰ্বাচনত আক্ৰাছুৰ হেৰি কি হ'ব? আমাৰ এটা কথা হৈছে কি, আমি ৰাজনৈতিকভাৱে আগ নাবাঢ়াৰ কাৰণত, ৰাজনৈতিক শব্দবোৰ আমি বুজিব নিবিচৰাৰ কাৰণত কোচ ৰাজবংশীসকল কিন্তু ৰাজনৈতিকভাৱে আমি আগবাঢ়িব পৰা নাই। আজি এটা কথা চাওক, আজি অসমত ইমান কোচ ৰাজবংশী জনসংখ্যা থকাৰ পিছত আজি মন্ত্ৰীগোটত আমাৰ কোচ ৰাজবংশীসকল এজন মন্ত্ৰী নাই। তাৰ কাৰণে আমি ৰাজনৈতিক চিন্তাধাৰাৰে আমি আগবাঢ়িম। বিটিআৰত যদি কোচ ৰাজবংশী প্ৰতিনিধি যদি কোনো ৰাজনৈতিক দলে নিদিয়ে তেতিয়াহ'লে কোচ ৰাজবংশীসকলে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ কাৰণে কিন্তু বিহিত ব্যৱস্থা ল'ব। আমি সেইকাৰণে আহ্বান জনাইছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰসকলক কেৱল মুখেৰে কথা ক'লে নহ'ব, যদি সঁচাকৈ যদি ভাল পায় ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যাওক, আমাৰ সমস্যাবিলাক সমাধান কৰাৰ যিখিনি বাস্তৱ ৰূপ দিব লাগে সেই ৰূপ দিয়াৰ কাৰণে ব্যৱস্থা কৰক। আমাক লৈ যাতে পুনৰবাৰ আমাক বিভাজিত কৰা যি ব্যৱস্থা, সেই ব্যৱস্থা যাতে নকৰে আৰু ভোট বেংক হিচাপত কোচ ৰাজবংশীসকল এইবাৰ ব্যৱহৃত নহয়।